আৰু এবাৰ মোৰ ফাৰ্মখনৰ গোটেই জাতিলাও খেতি চোৰে আহি কাটি দিছিলে। মই যেতিয়া খেতি কৰিছিলোঁ তেতিয়া গোটেই মানুহবিলাকে গৰু এৰি দিছিলে। বিএ পাছ কৰি চাকৰি নিবিচাৰি খেতিত ধৰিছিল মানুহজনে। মই 1994ত গ্ৰেজুৱেশ্যন লোৱাৰ পাছত মই খেতি কৰিবলৈ আৰম্ভ কৰিছিলোঁ। খেতিয়কৰ জীৱন কটোৱাৰ বাবে বহুজনে কৰিছিল সমালোচনা। যি সময়ত মই আৰম্ভ কৰিছিলোঁ খেতি আৰম্ভ কৰিছিলোঁ সেই সময়ত আমাৰ সমাজ ব্যৱস্থাত বহুত এই খেতিৰ ওপৰত মানুহৰ ধাউতি নাছিলে, নেগলেক্ট কৰা হৈছিলে। আৰু মই যেতিয়া খেতি কৰিছিলোঁ তেতিয়া গোটেই মানুহবিলাকে গৰু এৰি দিছিলে। আনকি তেওঁ কষ্ট কৰি কৰা খেতিডৰাও কোনো লোকে কাটি কৰিছিল তহিলং। যেতিয়া দুমাহ কষ্ট কৰাৰ পিছত হঠাতে গৰু এজনীয়ে আহি পেলাই গোটেই বেঙেনা ডৰা খাই দিয়ে বা কবি ডৰা খাই দিয়ে, সেই মুহূৰ্তত মোৰ বহুত দুখ লাগিছিলে। আৰু এবাৰ মোৰ ফাৰ্মখনৰ গোটেই জাতিলাও খেতি চোৰে আহি কাটি দিছিলে, কোনোবা এজন ব্যক্তি হিংসা কৰি। সেই সময়তো মোৰ বহুত দুখ লাগিছিলে। কিন্তু ইমানৰ পাছতো ধৈৰ্য নিহেৰুৱাই বঙালমৰা ৰজত পাৱে নামৰ এই লোকজনে কৰি গ'ল কৃষি কৰ্ম। মই কাৰো কথা নেমানি মই মনত এটা দৃঢ় সংকল্প লৈ মই খেতি কৰি গৈ থাকিলোঁ। আৰু গৈ যেতিয়া মই লোকৰ মাটিতে খেতি কৰিছিলোঁ, লোকৰ মাটিত খেতি কৰি লাহে লাহে মই গোটেই ফাৰ্মখন বহাই এতিয়া 25 বিঘা মোৰ মাটি ফাৰ্ম আছে। আৰু ইণ্টিগ্ৰেটেড ফৰ্মত মই ফাৰ্মখন কৰি আছোঁ। এতিয়া সদ্য এইটো ভাল লাগে যে যিমানে কৰি গৈ থাকিব সিমানে অভিজ্ঞতা হৈ থাকিব। ৰজত পাৱে আজি কৃষক হিচাপে অসমৰ এটা চিনাকি নাম। বৰ্তমান IARI যোগেদি ICAR যোগেদি আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টো মোৰ ইয়াতে প্ৰেক্টিকেল কৰিব আহে। আৰু এগ্ৰি MSc যিবিলাক বিভিন্ন ৰাজ্যৰ ষ্টুডেণ্ট যেনে কেৰেলা, কৰ্ণাটক, পশ্চিমবংগ, বেংগলোৰ, সেইসকল ষ্টুডেণ্টো আজি IARIৰ জৰিয়তে মোৰ ইয়াতে তেওঁলোকে প্ৰেক্টিকেল কৰিব আহে, ৰিচাৰ্চ কৰিব আহে। আৰু তেওঁলোকে মোৰ লগত সহযোগিতাৰে খেতিৰ বিভিন্ন তথ্যবিলাক সংগ্ৰহ কৰে। তেওঁলোকৰ পৰাও মই শিকোঁ আৰু মোৰ পৰাও তেওঁলোকে শিকে। তেওঁৰ বিশাল ফাৰ্মখনত বিভিন্ন খেতিৰ উপৰিও পালন কৰিছে গৰু ছাগলী মাছ। মই 3 বছৰৰ আগতে এটা কেটফিছ হেটচাৰী প্ৰজেক্ট মই ডেভেলপ কৰিছোঁ, যিটো 1200 টকাতে কৰিব পাৰি। খালি টেকনিকটো শিকাৰ পাছত 1200 টকা আচবাবতে এই টেকনিকটোৱে দি মাছৰ পোৱালি ঘৰতে জগাই অল্টাৰনেটিভ বায়'ফ্লক চিষ্টেমত মাছ পুহিব পাৰে, যিটো মই নাম দিছোঁ সংহত পদ্ধতি। মাত্ৰ 900 টকাৰে পাণ খেতিৰ জৰিয়তে কৃষিত হাত দিয়া ৰজত পাৱে এতিয়া প্ৰতিষ্ঠিত খেতিয়ক। এখন কিতাপৰ দোকানত মই এখন কৃষি সাৰথি বুলি এখন কিতাপ ওলমি থকা দেখিলোঁ। আৰু সেই কৃষি সাৰথিখনৰ কথা মই হঠাতে মনত পৰি গ'ল, যিহেতু সৰুৰ পৰা আমি 6-7ৰ পৰা হাল বাই কষ্ট কৰি ডাঙৰ হোৱা মানুহ। গতিকে মই সেই কৃষি সাৰথি কিতাপখন পঢ়িলোঁ। পঢ়ি পেলাই সেই কৃষি সাৰথি কিতাপখন লিখিছিলে সেই সময়ৰ ভাইচ চেঞ্চেলৰ যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি চন্দ্ৰকান্ত বৰা ডাঙৰীয়াই। তেখেতৰ কিতাপখনতে কৃষি আৰু বাণিজ্যৰ গোটেই বস্তুখিনি মই ভালকৈ পঢ়াৰ পিছত গম পাইছিলোঁ। আৰু তেতিয়া মই তাত এবিধ খেতিৰ কথা মই বিশেষকৈ মোক আকৰ্ষিত কৰিছিলে, সেইটো হৈছে পাণ খেতি। তাত লিখা আছিলে ফলো নেলাগে, ফুলো নেলাগে, পাতেই পইচা। যদি ফলো নেলাগে, ফুলো নেলাগে, পাতখিলা লাগিলেই পইচা হয়, তেতিয়াহ'লে তেনেহেন খেতি আমি নিশ্চয় কৰাটো ভাল হ'ব। তাৰ পৰাই মই পাণ খেতিৰ ধাৰণাটো পাইছিলোঁ। আৰু তাত মই ধাৰণা পাইছিলোঁ যে 2 পৰা 3 মাহৰ ভিতৰতে পাণ প্ৰডাকশ্যন হয়। গতিকে অসমত বিভিন্ন ধৰণৰ 3 বিধ পাণ আছে উত্তৰ পূৰ্বাঞ্চলত। এই পাণৰ পৰা আমি তাৰ আকলতিবিলাক নিৰ্বাচনৰ ওপৰত নিৰ্ভৰ কৰি পাণ খেতি কৰিব লাগে। গতিকে সেই পাণ খেতি কৰোঁতেও দেউতাই যথেষ্ট অবজেকশ্যন কৰিছিলে যে পাণ খেতি তুমি কেতিয়াবা কৰি পাইছা জানো, তুমি ব্যৱসায় কৰা নহ'লে চাকৰি বিচৰা। ব্যুৰো ৰিপৰ্ট, লখিমপুৰ টুডে।